আমি আজি হেলো এলকেনছ আৰু হেলো এৰিনছ বিলাকৰ প্ৰপাৰ্টিজ ডিসকাস কৰিম প্ৰপাৰ্টিজ বুলি ক'লে আমি মেইনলি ফিজিক্যাল প্ৰপাৰ্টিজ লাইক देयर মেল্টিং পইণ্ট দেন বয়লিং পইণ্ট এণ্ড সলিবিলিটি এইবিলাক বস্তু চাম এতিয়া এই গোটেই বস্তুবিলাক মেইনলি ডিপেন্ড কৰে ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰেকশনৰ ওপৰত এতিয়া দুটা হেলো এলকেনৰ মাজত ফোৰ্স অফ এট্ৰেকশন থাকিব যাক আমি ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰেকশন বুলি কওঁ এতিয়া এই ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰেকশন টু দুটা টাইপৰ হ'ব এটা হৈছে ডাইপোল ফোৰ্স আৰু ইয়াত ভান ডাৰ ওয়াল ফোৰ্সও থাকিব ওকে ইয়াত ডাইপোল ফোৰ্স থাকাৰ কাৰণে এই ফোৰ্স অফ এট্ৰেকশন টু ইয়াৰ যেটো পেৰেন্ট হাইড্ৰোকাৰ্বন হয় তা মানে RH তে বস্তুটো মই বুজাই দিছো সোৱা সাপোজ CH3Cl আছে ই এটা হেলো এলকেন হয় এটা ইয়াৰ পেৰেন্ট হাইড্ৰোকাৰ্বন বুলি ক'লে একে নম্বৰ অফ কাৰ্বন থকা আমি হাইড্ৰোকাৰ্বনটো বুজিম মানে আমি এলকেনটো বুজিম ওকে এটা কাৰ্বন থকা এলকেনটো হৈছে CH4 তে এই দুটাক যদি কম্পেয়াৰ কৰা যায় মিথেনতকে CH4 মানে হৈছে মিথেন এই মিথেনতকে ক্লোৰোমিথেনৰ ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰেকশন টো বহুত বেছি হ'ব কিয় বেছি হ'ব কাৰণ ইয়াত এটা ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট আছে যাৰ কাৰণে ইয়াত ডাইপোল ফোৰ্স টো আছে ইয়াত কিন্তু ডাইপোল ফোৰ্স টো নাই বেলেগ ধৰণৰ হে উইকাৰ ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰেকশন আছে ঠিক আছে এটা সেই কাৰণে ইয়াৰ বয়লিং পইণ্ট টো ইয়াতকে বেছি হ'ব যাৰ ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰেকশন বেছি তাৰ বয়লিং পইণ্টটো বা মেল্টিং পইণ্টটো বেছি হ'ব কিয়কি যেতিয়া কোনোবা এটা সাবস্টেন্স লিকুইড এটা সাপোজ বয়ল হৈছে তেতিয়া তাৰ মলিকুলছ বিলাক সেপাৰেট হৈ যাব ৰাইট লিকুইডৰ পৰা গ্যাসিয়াছ ষ্টেটলৈ যাবলৈ হলে এই মলিকুলছ বিলাক সেপাৰেট হ'ব লাগিব মানে কি ইহঁতৰ মাজৰ যে ফোৰ্স অফ এট্ৰেকশনটো আছে হেতু বহুত পৰিমাণে কমি যাব লাগিব বনটো এই এট্ৰেকশনটো ব্ৰেক হ'ব লাগিব তো এই এট্ৰেকশনটো ব্ৰেক হ'বলে ইয়াক এনাৰ্জি লাগিব আৰু হেতুকে আমি কওঁ বয়লিং পইণ্ট যেটো টেম্পাৰেচাৰত বয়ল হৈ যায় এই বন্ড এট্ৰেক্টিভ ফোৰ্স বিলাক সাফিচিয়েন্টলি ব্ৰেক হৈ যায় হেতুকে আমি কওঁ বয়লিং পইণ্ট যদি হে ইহঁতৰ মাজত মলিকুলছ বিলাকৰ মাজত বহুত ষ্ট্ৰং এট্ৰেকশন আছে তেতিয়া ব্ৰেক কৰিবলৈ বেছি এনাৰ্জি লাগিব আৰু হাইয়াৰ টেম্পাৰেচাৰত বয়ল হ'ব তাৰ মানে বয়লিং পইণ্টটো বাঢ়িব ঠিক তেনেকে মেল্টিং পইণ্টটো বেছি হ'ব তো কি বুজিছা যে যেতিয়া ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰেকশন বেছি হয় তেতিয়াই বয়লিং পইণ্টটো বেছি হ'ব আৰু মেল্টিং পইণ্টটো বেছি হ'ব যেহেতু ইয়াৰ হে ফোৰ্সটো ষ্ট্ৰং হয় in comparison to the parent hydrocarbon he hello alkenes bilak ba hello arenes bilak ihotor boiling point aru melting point to hydrocarbon bilakotke mane he jitu mane parent hydrocarbon tatke besi hobo etu eta point buji paisa eta next point to hello alkenes bilakor majote sobore boiling point same nohoy mainly depend kore molecular mass orbot okay jar molecular mass besi tar van der Waals force of attraction ei force tor magnitude to besi hobo molecular mass besi hua mane magnitude of van der Waals force of attraction high hoi jwa ta mane strong olop strong hoi jwa force to aru he molecular mass bahar loge loge boiling point to increase hobo buji paisa ta so CH3I and CH3Br এটা ইয়াত কার্বন পার্ট টু এই অ্যালকাইল পার্ট টু সেম আছে কিন্তু হেলো গ্রুপ টু দুইটাতে ডিফারেন্ট আয়োডো গ্রুপ আছে আৰু ইয়াত আছে ব্রোমো গ্রুপ আয়োডো গ্রুপ দিস গ্রুপ ইজ বিগার দেন ব্রোমো আয়োডিনৰ এটমিক নাম্বাৰটো বেছি হয় বুলি জানা হে এই গ্ৰুপ টু ব্রোমো গ্ৰুপতকে ডাঙৰ হয় তা মানে ইয়াত বেছি ফোৰ্স অফ এট্ৰেকশন থাকিব এই মলিকুলটোৰ ইহঁতৰ মাজত ইয়াৰ বেলেগ মলিকুলৰ লগত ইয়াৰ ফোৰ্স অফ এট্ৰেকশন টু ষ্ট্ৰং হ'ব
মলিকুলাৰ মাছটো ইয়াৰ বেছি হোৱাৰ কাৰণে আৰু ইয়াৰ বয়লিং পইণ্টটোও CH3Brতকৈ হাই হৈ যাব। ডিউ টু হায়াৰ মলিকুলাৰ মাছ, this compound will have higher boiling point than CH3Br. আচ্ছা, সেই একেটা ৰিজন আমি ইয়াতো এপ্লাই কৰিব পাৰোঁ। মই ইয়াত ফ'ৰ্চ অফ এট্ৰেকশ্যনৰ কথা কৈ আছিলোঁ আৰু সেইটো ইহঁতৰ মলিকুলাৰ মাছৰ লগতেই ৰিলেটেড হয়। পলাৰিটিৰ লগতো ৰিলেটেড হয়েই, লগতে মলিকুলাৰ মাছ ইয়াৰ বেছি ইয়াতকৈ, সেয়েহে হেলো এলকেনছবিলাকৰ বইলিং পইণ্টটো পেৰেণ্ট হাইড্ৰ'কাৰ্বনতকৈ বহুত বেছি হয়। আচ্ছা, এতিয়া ইয়ালৈ আহোঁ। CH3I has higher boiling point than CH3Br. Why? Because this has higher molecular mass. And this again has higher boiling point than CH3Cl, which is higher boiling than CH3F. তো কি বুজি পাইছা? যেতিয়া এলকাইল পাৰ্টটো সেম থাকে তেতিয়া তোমালোকে চাবা যে হেলো গ্ৰুপটো ক'ত কি আছে আৰু সেই এইটো অৰ্ডাৰতে এৰেঞ্জ কৰিব লাগিব। বইলিং পইণ্টৰ এইটো ডিক্ৰিজিং অৰ্ডাৰ হয়। ওকে, বইলিং পইণ্ট decreasing in this direction. Fine, বুজি পালা এইটো? তো এইটো হৈ গ'ল। এতিয়া আমি এলকাইল পাৰ্টটোত কেনেকৈ ভেৰি কৰিব বইলিং পইণ্টটো সেইটো চাওঁ। ছাপ'জ দুটা কম্পাউণ্ডত হেলো গ্ৰুপটো সেম আছে, CH3 CH2 CH2 CH2I and CH3 CH2 CHI CH3. তে দুয়োটা হেলো এলকেন হয়, দুয়োটাৰে চোৱা যে দুয়োটাতে আয়োডো গ্ৰুপে আছে, কিন্তু পজিশ্যনটো বেলেগ বেলেগ। কাৰ্বন নম্বৰো সেম আছে, ৰাইট? কাৰ্বন নম্বৰো সেম, তাৰমানে এলকাইল পাৰ্টটোৰ মানে গোটেই মলিকুলটোৰে মলিকুলাৰ মাছটো ইকুৱেলেই হৈ আছে। এই দুটা সেমেই হৈ আছে। এতিয়া আমি কি চাব লাগিব? কাৰ বইলিং পইণ্টটো বেছি হ'ব। তো তেতিয়া তোমালোকে চাবা যে ইহঁতৰ কাৰ্বন চেইনটো কেনেকুৱা ধৰণৰ, মানে গোটেই কম্পাউণ্ডটো লিনিয়াৰ হয় নে ব্ৰাঞ্চ হয়। অ'কে, এতিয়া ইয়াত গোটেই মলিকুলটো হৈ গৈছে লিনিয়াৰ, ইয়াত লিনিয়াৰ নহয়, ইয়াত এটা ব্ৰাঞ্চ আছে। ফাইন, আৰু এটা যদি মই ইয়াত ড্ৰ কৰোঁ, ইয়াৰে আৰু এটা আইচোমাৰ, এটা এইটোও পচিবল with same molecular mass but different carbon chain, right? ইয়াৰ নামটো হৈছে 1-iodobutane, এইটো হৈছে 2-iodobutane, আৰু এইটো হৈছে suppose this is the parent chain, গতিকে 2 পজিশ্যনত আয়োডো আহিলে 2 পজিশ্যনত মিথাইল গ্ৰুপ এটা হৈছে, so 2-iodo 2-methyl propane. ওকে, তো ইয়াৰ ষ্ট্ৰাকচাৰটো অকণমান এনেকুৱা ধৰণৰ হৈ আছে। এতিয়া চোৱা, যিমানেই ব্ৰাঞ্চ বাঢ়িছে শ্বেপটো অকণমান স্ফিয়াৰ নিচিনা হৈ গৈছে, সিমানেই মানে স্ফেৰিকেল নিচিনা এটা শ্বেপ প্ৰডিউচ কৰিছে। এইটো একদম লিনিয়াৰ, এইটো স্লাইটলি ব্ৰাঞ্চ, আৰু এইটো অলপ স্ফিয়াৰ টাইপৰ। এতিয়া এনেকুৱা দুটা স্ফিয়াৰৰ নিচিনা মলিকুল যেতিয়া ওচৰত থাকিব, তেতিয়া চোৱা যে ইহঁতে কিমান টাচ কৰিব পাৰিব, মানে ইহঁতে কিমান ওচৰা ওচৰিকৈ থাকিব। আৰু দুটা লিনিয়াৰ চেইনৰ নিচিনা মলিকুল যেতিয়া ওচৰা ওচৰিকৈ থাকিব, ক'ত বেছিকৈ মানে এট্ৰেকশ্যনটো পচিবল। তোমালোকে নিশ্চয় ধৰিব পাৰিছা যে ইয়াত বেছিকৈ এট্ৰেকশ্যন হ'ব। লিনিয়াৰ যেতিয়া হ'ব মলিকুলবিলাক, তেতিয়া সিহঁতৰ মাজত এট্ৰেক্টিভ ফ'ৰ্চটো বেছি থাকিব, আৰু যেতিয়া স্ফিয়াৰৰ নিচিনা হৈ যাব তেতিয়া সিহঁতৰ মাজত ফ'ৰ্চ অফ এট্ৰেকশ্যনটো কমি যাব, ৰাইট? আৰু এই ৰিজনৰ কাৰণেই যেতিয়া ব্ৰাঞ্চিং বাঢ়ে এলকাইল গ্ৰুপটোত, গোটেই মলিকুলটোত, তেতিয়া বইলিং পইণ্টটো কি হ'ব? ডিক্ৰিজ হ'ব। ইউ ন' উইথ decreasing intermolecular force of attraction, the boiling point of the compound decreases. Hence, in this case, if this compound is denoted by 1, this one 2, and this one 3, the compound with highest branching বুলি ক'লে এইটোৱে বুজিম, তাৰ বইলিং পইণ্টটো আটাইতকৈ কম হ'ব, দেন আহিব এইটো, আৰু একেবাৰে লিনিয়াৰটোৰ হাইয়েষ্ট বইলিং পইণ্ট থাকিব। এইটো তোমালোকে নোট ডাউন কৰিবা। ব্ৰাঞ্চিং যিমানে বাঢ়ে বইলিং পইণ্ট সিমানেই ইনক্ৰিজ হ'ব। উল্টা হৈ গ'ল।
ব্ৰাঞ্চিং যিমানে বাঢ়িব বইলিং পইণ্ট সিমানেই কমিব কিয়কি স্ফেৰিকেল হৈ যাব শ্বেপটো ফ'ৰ্চ অফ এট্ৰেকশ্যনটো কমি যায় এইটো উল্টা এই ৰিলেশ্যনশ্বিপটো তোমালোকে মনত থৈ দিবা অ'কে আৰু ইয়াৰ কাৰণে তোমালোকে মলিকুলটোৰ ষ্ট্ৰাকচাৰটো নিজে উলিয়াবও পাৰিব লাগিব তাৰ কাৰণে তোমালোকে অলপ ষ্ট্ৰাকচাৰ প্ৰেক্টিছ কৰিবা নিজে ফাইন আৰু এটা পইণ্ট ক'ব লগা আছে ইয়াত ৰিগাৰ্ডিং দ্য মেল্টিং পইণ্ট এতিয়া এৰোমেটিক যিবিলাক মানে হেলো কম্পাউণ্ড আছে লাইক এইটো ধৰি লোৱা এইটো হৈছে 1,2-ডাইক্লোৰোবেঞ্জিন দেন 1,3-ডাইক্লোৰোবেঞ্জিন আৰু এটা 1,4-ডাইক্লোৰোবেঞ্জিন এই তিনিটা আইচোমাৰ হয় মানে ইহঁতৰ মলিকুলাৰ মাছবিলাক সেম হয় তে মলিকুলাৰ মাছ যদি সেম হয় আমি বেলেগ ফেক্টৰ চাব লাগিব যাৰ কাৰণে ইহঁতৰ মেল্টিং পইণ্টৰ আমি এটা এক্সপ্লেনেশ্যন দিব পাৰিম এতিয়া কি হৈ আছে চোৱা এই গোটেইকেইটাৰ ভিতৰত এইটোৰ মেল্টিং পইণ্টটো হাইয়েষ্ট হয় অ'কে দিছ কম্পাউণ্ড দিছ পেৰা কম্পাউণ্ড এইটো হৈছে পেৰা ডাইক্লোৰোবেঞ্জিন এইটো অৰ্থ এইটো মেটা এইটো পেৰা 1,4 হ'লে পেৰা কয় তো ইয়াৰ মেল্টিং পইণ্টটো হাইয়েষ্ট হৈ আছে এই দুটাতকৈ বেছি হৈ আছে কিয় হৈ আছে চোৱা যেতিয়া সলিড ষ্টেটত থাকিব এটি ক্ৰিষ্টেল ফৰ্ম কৰিব আৰু ইয়াৰ ষ্ট্ৰাকচাৰটো চোৱা বহুত চিমেট্ৰিকেল হয় ওপৰত আছে একদম ঠিক তললৈ গ'লে আমি বেলেগ এটা সেম এটম পাই আছো ৰাইট এক মানে আমি মাজে মাজে ভাগ কৰিলে দুটা পাৰ্ট আমি একদম সেম পাই আছো গতিকে ই বহুত বেছি চিমেট্ৰিকেল হয় তো চিমেট্ৰিকেল এটম এটা মলিকুল এটা ক্ৰিষ্টেল লেটিছটোত ভালকে ফিট হৈ যাব মানে ইয়াৰ ফিটিংটো ভাল হ'ব ই ধুনীয়াকৈ ক্ৰিষ্টেল লেটিছটো ফৰ্ম কৰিব পাৰিব ডিউ টু মানে ইটছ ষ্ট্ৰাকচাৰ যিহেতু ই ভালকে ফিট হৈছে লেটিছটোত সেয়েহে লেটিছটোক ভাঙিবলৈ বেছি এনাৰ্জি লাগিব বুজি পাইছা পইণ্টটো বেছি এনাৰ্জি দিলেহে লেটিছটো ব্ৰেক হ'ব ক্ৰিষ্টেল লেটিছটো আৰু তেতিয়াহে ই মেল্ট হ'ব সেয়েহে ইয়াৰ মেল্টিং পইণ্টটো বাকীবিলাকতকৈ হাইয়েষ্ট মানে বেছি হ'ব ঠিক আছে এতিয়া তোমালোকৰ বুকৰ কুৱেশ্যন আছিলে তোমালোকে নিজে কৰি চাব পাৰা বইলিং পইণ্টৰ ইনক্ৰিজিং অৰ্ডাৰত এৰেঞ্জ কৰিব লাগে কুৱেশ্যনটো মই ইয়াত আকৌ লিখি দিছোঁ ব্ৰমো ইথেন ব্ৰমো ফৰ্ম ক্লোৰোমিথেন ডাই ব্ৰমো মিথেন এটা হিণ্ট মই দি দিছোঁ যেতিয়া হেলো গ্ৰুপৰ নাম্বাৰ বাঢ়িব তেতিয়া বইলিং পইণ্টটো ইনক্ৰিজ হ'ব মানে সাপোজ এইটো আছে CH3Cl আছে এইটো ক্লোৰোমিথেন হয় আৰু এটা আছে CH2Cl2 এইটো ডাইক্লোৰোমিথেন ওকে এতিয়া এই দুটাৰ ভিতৰত মলিকুলাৰ মাছটো ইয়াৰে বেছি হয়নে নহয় মলিকুলাৰ মাছ বেছি হ'লেই তাৰ বইলিং পইণ্টটো বেছি হৈ যাব গতিকে ইয়াৰ বইলিং পইণ্টটো এইটোতকৈ বেছি হ'ব এইটো এটা হিণ্ট দি দিছোঁ বাকী তোমালোকে নিজেই জানিবা মলিকুলাৰ মাছটো জাষ্ট চাই দিলেই হ'ব কিয়কি গোটেইবিলাকৰে মলিকুলাৰ মাছৰ ডিফাৰেণ্ট হয় তো মলিকুলাৰ মাছৰ যিটো মানে ইনক্ৰিজিং অৰ্ডাৰ হ'ব সেইটোৱে বইলিং পইণ্টৰ ইনক্ৰিজিং অৰ্ডাৰো হ'ব এইটো নিজে ষ্ট্ৰাকচাৰ বনাই তোমালোকে আনচাৰটো কৰি ল'বা